মৰমৰ ছাত্ৰ ছাত্ৰীসকল বহুত দিনৰ মাজত মই আকৌ তোমালোকৰ মাজত আহিছোঁ এটা সৰু ভিডিঅ' এটা লৈ মই আকবৰী জাহান পথানিকৰ দলগাঁও বালিকা মধ্য ইংৰাজী বিদ্যালয় মই এটা সৰু কথা লৈ আহিছোঁ যে সাধাৰণ কথা যেটো কথা তোমালোকে জানা কিন্তু বহুতৰ মাজত আছে কি অলপ কনফিউজ হৈ থাকে এই কনফিউজনটো দূৰ কৰিবৰ কাৰণে মই আহিছোঁ বেছি নহয় অলপ সময় ভিডিঅ' কনফিউজনটো কিহৰ লৈ হয় যে এক সংখ্যাটো কি ওৱান সংখ্যাটো মৌলিক সংখ্যা নে যৌগিক সংখ্যা এই কনফিউজনটো দূৰ কৰিবৰ কাৰণে মই আহিছোঁ আচ্ছা ঠিক আছে মই এইটো কৰাৰ আগতে কথাখিনি কোৱাৰ আগতে তোমালোকক কেইটামান উদাহৰণ দিবলৈ বিচাৰিছোঁ প্ৰথমতে চোৱা 15ক আমি কেনেকৈ ভাঙিব পাৰোঁ 15ক আমি ভাঙিব পাৰোঁ 1 × 15 3 × 5 এতিয়া 15ৰ উৎপাদক কেইটা কি হ'ব 1 3 5 15 একেদৰে চোৱা আমি আৰু এটা সংখ্যা ভাঙিব বিচাৰিছোঁ 4টো কেনেকৈ ভাঙিম 1 × 4 2 × 2 অৰ্থাৎ 4ৰ উৎপাদক কেইটা কি 1 2 দুটা আছে দুটাৰ পৰা এটা ল'লে হ'ব 2 আৰু 4 আন এটা সংখ্যা লৈছোঁ তোমালোকক চোৱা 7 সংখ্যাটো কেনেকৈ ভাঙিব পাৰি 1 × 7 অৰ্থাৎ 7ক আৰু কোনো সংখ্যাৰে হৰণ নাযায় এক 1এৰে যায় আৰু 7এৰে যায় গতিকে 7ৰ উৎপাদক কেইটা কি হ'ব 1 আৰু 7 এতিয়া ইয়াৰ মাজত থকা পাৰ্থক্যখিনি মই তোমালোকক কৈছোঁ যে চোৱা এই 15ক আমি কি উৎপাদক পালোঁ 1 3 5 15 4ক কেইটা পালোঁ 1 2 4 দুটা ভিতৰত এটা ল'লোঁ 3টা পালোঁ ইয়াতে পালোঁ 4টা কিন্তু ইয়াতে পালোঁ মাত্ৰ 2টা এতিয়া চৰ্তটো হ'ল এনেকুৱা যি সংখ্যাৰ মাত্ৰ 2টাহে উৎপাদক থাকে 1 আৰু সেই সংখ্যাটো কোৱা হয় মৌলিক সংখ্যা যেনেকৈ 7 ইয়াৰ উৎপাদক মাত্ৰ 2টা 1 আৰু 7 গতিকে 7টো হ'ব এটা মৌলিক সংখ্যা আনহাতে 15 আৰু 4ৰ ক্ষেত্ৰত চোৱাচোন তোমালোকে ইয়াতে 2টাতকৈ বেছি আছেনে ইয়াতে আছে 3টা ইয়াতে আছে 4টা গতিকে যিবিলাক সংখ্যাৰ 2টাতকৈ বেছি উৎপাদক থাকে সেই সংখ্যাবিলাকক কোৱা হয় যৌগিক সংখ্যা এতিয়া তোমালোকে যৌগিক আৰু মৌলিক সংখ্যাটো নিশ্চয় বুজি পাইছা চোৱা এতিয়া মই তোমালোকক কৈছোঁ আমি আহোঁ 1লৈ এতিয়া আমি 1লৈ আহিছোঁ 1ক কেনেকৈ ভাঙিব পাৰি 1 × 1 অৰ্থাৎ 1ৰ উৎপাদক কেইটা এটাই কাৰণ আমি এটা সংখ্যাক দুবাৰ ল'ব নোৱাৰোঁ ইয়াতে তেনেকৈ লোৱা নাই অৰ্থাৎ 1ৰ উৎপাদক কেইটা হ'ল এটাই হ'ল এটা হোৱাৰ লগে লগে কি হ'ল আমাক মৌলিক সংখ্যাৰ চৰ্তটো মানিলেনে 1এ নাই মানা কাৰণ মৌলিক সংখ্যা হ'ব লাগিলে 2টা উৎপাদক থাকিব লাগিব ইয়াত উৎপাদক এটা মাত্ৰ আছে এটা আকৌ যৌগিকৰ উৎপাদকো মানা নাই কাৰণ যৌগিক হ'ব লাগিলে 2টাতকৈ বেছি উৎপাদক থাকিব লাগিব গতিকে আমি একটোক কি ক'ব নোৱাৰোঁ মৌলিক সংখ্যা বুলিও ক'ব নোৱাৰোঁ যৌগিক সংখ্যা বুলিও ক'ব নোৱাৰোঁ ই কেৱল এটা স্বাভাৱিক সংখ্যা এতিয়া আৰু এটা সংখ্যা মই তোমালোকক লৈছোঁ চোৱা 2 সংখ্যাটোক যদি আমি ভাঙো তেনেহ'লে কি হ'ব 1 × 2 অৰ্থাৎ 2ৰ উৎপাদক কেইটা কি 2ৰ উৎপাদক হ'ল 2টা 1 × 2 ই কি কৰিছে মৌলিক সংখ্যাৰ চৰ্তটো মানি লৈছে অৰ্থাৎ আটাইতকৈ সৰু মৌলিক সংখ্যাটো হ'ল 2 এতিয়া বুজি পালা না তোমালোকে 1টো কিয় মৌলিক নহয় বা যৌগিক নহয় আৰু আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি হ'ল 2 মই ভাবিছোঁ আশা কৰিছোঁ তোমালোকৰ নিশ্চয় এই কনফিউজনটো দূৰ হৈছে